সকলোকে নমস্কাৰ জনাই মোৰ আজি ভিডিওটো আৰম্ভ কৰিব লৈছো। আজি আমি আহিছো আমাৰ ইয়াতে থকা বিশ্বনাথ ঘাটলৈ আৰু এয়া হৈছে বিশ্বনাথ ঘাটৰ জাগ্ৰা শিৱ দেৱালয়। আজি আছিল সোমবাৰ আৰু সোমবাৰ বুলি মোৰ হাজবেণ্ডে ব্ৰত কৰে আৰু শিৱলিংগত গাখীৰ দিয়ে। হে আমি আজি ইয়ালৈকে বুলি আহিলো আৰু এয়া হৈছে জাগ্ৰা দেৱালয় মেইন থপনা ভাগ। দেৱে ধুনিয়াকৈ পূজা কৰি আছে আৰু আমিও আজি বৰ ধুনিয়াকৈ পূজা কৰিলো। সেইখিনি যেনিবা ভিডিও কৰি ৰাখিবলৈ ভাল নালাগিল আৰু আজি আমাৰ লগত আহিছিল মোৰ লৰা আৰু মাকো লৈ আহিছিলো আজি ইয়ালৈ আৰু এয়া হৈছে দুদিন মানৰ পাছৰ ভিডিও। আকৌ আমি মন্দিৰ দৰ্শন কৰিবলৈ ওলাইছো। এয়া মোৰ খুৰী আৰু লগত আহিছিল খুৰা আৰু হাজবেণ্ড। আজিও আমি দুজেগাত মন্দিৰ দৰ্শন কৰিম। তেন্তে বলকচোন ক'তনো যাওঁ আমি সেয়া আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰো। আমি আজি আচলতে আহিছো আমাৰ ইয়াতে থকা নাগশংকৰ দেৱালয়লৈ আৰু এয়া আমি এতিয়া আহি পাই গলো আৰু এনেকৈ দোকান এখনলৈ গৈ ধুনিয়াকৈ চাকি ফুল দি ধুনিয়াকৈ থালখন আমাক ৰেডি কৰি দিলে। তেন্তে এতিয়া বলক আমি ভিতৰৰ পৰিৱেশটো অকন চাওঁগৈ আৰু চাকিও দিওঁগৈ। এয়া হৈছে চাকি দিয়া ঠাইডোখৰ। ভিতৰত চাকি দিবলৈ নিদিয়ে, ইয়াতে চাকি দিবলৈ দিয়ে। বাহিৰত ধুনিয়াকৈ বনাই দিছে কাৰণ ভিতৰত চাকি দিলে খুব বেছি লেতেৰা হয় আৰু তেল পৰি পৰি গোটেই লেতেৰা হৈ টাইলছবোৰ পিছল হৈ যায়। সেইকাৰণে ইয়াতে বাহিৰতে জ্বলাবলৈ দিয়ে আৰু এয়া হৈছে মেইন মন্দিৰ ভাগ। ইয়াৰ ভিতৰতে গোসাঁইজনা আছে। বৰ ধুনীয়া ন আমাৰ ইয়াৰ পৰিৱেশটো। আজিকালি অকমান হৈছে নেকি, চাফা হৈছে। এখন সৰুকে এখন পাৰ্কো আছে। ভাল পায় আমাৰ খেলিবলৈ আহিমকে বেচেৰা। কাছ চাবলৈ নাযাওঁ আৰু ন, দেৰি হ'বগে। কাছ চাবলৈ নাযাওঁ আৰু চাবা নেকি? এতিয়া বলক আমাৰ নাগশংকৰ দেৱালয়ৰ মেইন গোসাঁই ভাগ য'ত আছে সেয়া ঠাইখিনি দেখুৱাওঁগৈ। আৰু চাওকচোন ইমান ধুনীয়া চাৰিওফালটো চাফ চিকুণ, আগতকৈ যথেষ্ট চাফা হ'ল। আৰু এয়া আমি এতিয়া ধুনীয়াকৈ গোসাঁই সেৱা কৰি উঠিলোঁ। উঠি অকণমান খুৰা খুৰীক ভিডিঅ' কৰি থলোঁ। আৰু এয়া হৈছে নাগশংকৰ দেৱালয়ৰ মেইন মন্দিৰ ভাগৰ ভিতৰত থকা এটা ডাঙৰ গহ্বৰ। শুনামতে এই গহ্বৰটোৰ এটা ইতিহাস আছিল, কিন্তু মই সেই বিষয়ে ভালদৰে নজনাত ভুল তথ্য দিবলৈ বেয়া পাইছোঁ, সেইকাৰণে নজনাকৈ কোৱা নাই। আৰু বহুত দ, ওচৰলৈ যাবলৈ ভয়ো লাগে। এনেকৈ মই ভিডিঅ' কৰিয়ে থলোঁ, তলত নামিবলৈ মোৰ ভয় লাগিল। আৰু এতিয়া বলক মেইন গোসাঁইজনা দেখুৱাওঁ আপোনালোকক। এয়া দেখা পাইছেনে বাবাক? কিমান ধুনীয়া চাওকচোন, বাবাক দেখিয়ে মনটো ভাল লাগি যায়। আৰু ধুনীয়াকৈ আজি আমি সেৱা কৰিলোঁ। দেৱে ধুনীয়াকৈ আমাক পূজা কৰি দিলে। আৰু এতিয়া আমি অকণমান ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ বুলি ভাবিছোঁ। বহুত মানুহ আছিলে আজি, ভাল লাগিল সেইকাৰণে। বহুত দিনৰ পাছতো আহিছিলোঁ আচলতে আৰু ল'ৰাক লৈ অহা নাছিলোঁ, সেইকাৰণে অকণমান লৰালৰিও কৰিছিলোঁ। আপোনালোকে বাৰু আহিছেনে নাগশংকৰ দেৱালয়লৈ? আহিবচোন, খুব বেছিয়ে ভাল লাগে। আৰু এতিয়া এয়া আকৌ আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। এয়া পূজা চূজা দি থালখিনি আমি দোকানত জমা দি লওঁগৈ। এয়া খুৰীয়ে থালখন দিলে ইয়াত জমা দোকানত। আৰু মই আকৌ এবাৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া হৈছে নাগশংকৰ দেৱালয় মেইন গেটখন। এতিয়া আমাৰ গাড়ী আহিছে আৰু আমি যাওঁ এতিয়া আৰু আকৌ ঘাটলৈ ন দিবি খুৰা। এতিয়া আহি পালোঁ আমি বিশ্বনাথ ঘাটলৈ। এয়া হৈছে ঘাটৰ মেইন মন্দিৰ ভাগ। এয়া প্ৰৱেশ দুৱাৰ আৰু এই আইতাগৰাকীৰ পৰাই আমি চাকি বন্তি ল'লোঁ। লৈ ধুনীয়াকৈ আমি চাকি জ্বলাই ল'লোঁ। সেইখিনি যেনিবা ভিডিঅ' কৰি থোৱা নহ'ল আৰু ভালো নালাগে পূজাৰ সময়ত সেয়া ভিডিঅ' কৰি ৰাখিবলৈ। আৰু এয়া হৈছে মেইন মন্দিৰ ভাগৰ চাৰিওসীমাটো। কিমান ধুনীয়া চাওকচোন, খুব ধুনীয়াকৈ এনেকৈ সজাই থোৱা হৈছে। আৰু এতিয়া বলক য'ত চাকি ধূপ জ্বলোৱা হয় সেই ঠাইখিনি অকণমান আপোনালোকক দেখুৱাওঁ। এয়া দেখিছেনে, ইয়াতে বাহিৰতে চাকি ধূপ জ্বলোৱা হয়। ইয়াতো সেই একেই, ভিতৰত জ্বলাবলৈ নিদিয়ে যিহেতুকে খুব লেতেৰা হয়। আৰু এয়া আমি ইয়াতে চাকি ধূপ জ্বলালোঁ। আৰু এয়া চাওকচোন কি ধুনীয়া পৰিৱেশটো। মন্দিৰ ভাগ সোমায়ে বিৰাট ভাল লাগে। মই ইয়ালৈ প্ৰায়ে আহোঁ আৰু যিহেতুকে একে ঘৰৰ ওচৰৰ, সেয়ে আমি আহিয়ে থাকোঁ ইয়ালৈ। খুব ভাল লাগে সেইকাৰণে। এনেকৈ আজি আপোনালোকক দুভাগ মন্দিৰৰ থুলমূল আভাস এটা দিলোঁ। আপোনালোকো আহিবচোন ইয়ালৈ।
এয়া হৈছে খুৰীহঁতৰ ঘৰ। এতিয়া আকৌ খুৰীহঁতৰ ঘৰ পালোহি। ৰাতিৰ আজি ডিনাৰটো ইয়াতে কৰোঁ বুলি ভাবিলোঁ, মানে খুৰীয়ে মাতিলে। আৰু এয়া পূৰা চিকেন বনোৱাত লাগি গ'লোঁ মই। আজি আচলতে ময়ে বনাম বুলি ভাবিছোঁ। খুৰীয়ে পনীৰটো বনাব, মই চিকেন আৰু মটনখিনি বনাম। এয়া এতিয়া চিকেন মোৰ ৰেডি হৈছেই, আৰু এইখিনি হৈছে মটনখিনি। খুব ধুনীয়া মটন আছিলে। এইখিনিও আজি ময়ে বনাম। এনেই আজি আপোনালোকক এটা চিম্পুল ভিডিঅ' আগবঢ়ালোঁ। কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শেষত কেইখনমান মোৰ মন্দিৰ দৰ্শন কৰাৰ ভাল লগা ফটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।